নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ইম্পৰ্টেন্ট ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলো এইচএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি কমন কোৱেশ্চন এনসাৰ 2025 হয় 2025 ৰ যি অলৰেডি ফাইনেল এক্সাম আহি পালে তো তাৰ কাৰণে ভূগোলৰ কমন কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰি আছিলো আমি পাৰ্ট বি এন্ট্ৰি কৰিছিলো হয় পাৰ্ট বি আৰম্ভ কৰিছিলো পাৰ্ট বি টো আছিল ইণ্ডিয়া পিপল এণ্ড ইকনমি ইয়াৰ পৰা টোটাল তোমালোকৰ 35 মাৰ্ক অথবা 35 নম্বৰ আহিব আৰু ইউনিট 1 টো অলৰেডি আৰম্ভ কৰিলো ইউনিট 1 ত যি চেপ্টাৰ নম্বৰ 1 আছে আৰু চেপ্টাৰ নম্বৰ 2 আছে আমি অলৰেডি কমপ্লিট কৰিলো দুটা ভিডিও ওকে যদি তোমালোকে সেই দুটা ভিডিও চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব ভিডিও দুটা তোমালোকে ভিডিও দুটা চাব পাৰা আজি আমি চেপ্টাৰ নম্বৰ 3 মানৱ সম্পদ উন্নয়ন এই চেপ্টাৰটো যিমানবোৰ কমন কোৱেশ্চন এনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম তাৰ আগতে তোমালোকে সিলেবাসখন চাই লোৱা আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলে পাবলিশ কৰা সিলেবাসখন মতে আমি এ নম্বৰ পাৰ্ট যি ক শাখা আছে এটো অলৰেডি কমপ্লিট কৰিলো আৰু যি খ শাখা আছিল অথবা বি নম্বৰটো আছিল এটো আৰম্ভ কৰিছো ইউনিট 1 জি পিপল আছে ইয়াৰ পৰা তোমালোকৰ টোটাল 4 মাৰ্ক আহিব যোৱা বছৰ যদি কোৱেশ্চন প্যাটাৰ্নটো আমি চাইলো তেনেহলে আমি দেখা পাও যে 1 নম্বৰীয়া এমসিকিউ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া আহিছিল যেহেতু এই চেপ্টাৰ কিটাৰ পৰা মাত্ৰ 4 মাৰ্ক আহিব তাৰ কাৰণে সম্ভাৱনা এইটো ওলাই যে এমসিকিউ আহিব পাৰে 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ আহিব পাৰে 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া আহিব পাৰে কিন্তু তোমালোকৰ 5 নম্বৰীয়া প্ৰশ্ন উত্তৰ নাহে কিন্তু সেই বুলি তোমালোকে 5 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছিল সেইবোৰ নপঢ়াকে নাথাকিবা হয়তো তোমালোকৰ 5 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ তোমালোকক 3 নম্বৰীয়া প্ৰশ্ন হিচাপেও দি দিব পাৰে তো আহা আমি গুটে কমন এমসিকিউ বোৰ কমন কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰো প্ৰথমতে চোৱা এমসিকিউ ফৰ 2025 ফাইনেল হয় কেটামান এমসিকিউ আছে যিবোৰ 2025 ত ফাইনেল এক্সামত আহিব পাৰে আমি চাইলো 1 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে উন্নয়নৰ সামগ্ৰিক লেখত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ভাৰত এখন মধ্যম পৰ্যায়ৰ দেশ অপচন কিটা চোৱা 193 খন 172 খন 285 খন সৰি 75 খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 6 টো হ'ব 172 খন ওকে নেক্সট কোৱেশ্চন আগবাহু 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে জনসংখ্যাৰ ভিত্তিত আমাৰ দেশৰ নগৰ চহৰবোৰক সৰ্বমুঠ কেইটা শ্ৰেণীত বিভক্ত কৰা হয় হয় জনসংখ্যাৰ ভিত্তিত আমাৰ দেশৰ নগৰ চহৰসমূহক সৰ্বমুঠ কেইটা শ্ৰেণীত ভাগ কৰা হয় হয় অপচন কিটা চোৱা 9টা 6টা সৰি 5টা আৰু 6টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 6টা হয় আমাৰ জনসংখ্যাৰ ভিত্তিত আমাৰ দেশৰ নগৰ চহৰবোৰক সৰ্বমুঠ 6টা শ্ৰেণীত বিভক্ত কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 3 টো চোৱা আমাক কি কৈছে একোখন ঠাইক নগৰ বুলিবলৈ হলে ঠাইখনত কিমান জন মানুহৰ বসবাস কৰিব লাগিব হয় একোখন ঠাই যদি আমি নগৰ বুলিব যাও হয় যদি আমি নগৰ বুলি কও কিন্তু তাত কিমান জন মানুহ বসবাস কৰিব লাগিব তেতিয়াহে আমি নগৰ বুলিব পাৰিম অপচন কিটা চোৱা 1000 জন অপচন খ টো আমাক কি কৈছে 7000 জন আৰু অপচন গ টো 5000 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 5000 জন হয় যদি 5000 জন লোক বাস কৰে এখন ঠাইত সেই ঠাইক আমি কি বুলিম নগৰ বুলিব পাৰিম নেক্সট কোৱেশ্চন নম্বৰ 4 টো আমাক কি কৈছে যিবোৰ নগৰৰ জনসংখ্যাৰ পৰিমাণ 1 নিযুত বা তাতকৈ অধিক সেইবোৰক কি নামে জনা যায় যিবোৰ নগৰৰ জনসংখ্যা 1 নিযুত বা তাতকৈ বেছি হয় সেইবোৰ নগৰক আমি কি বুলি জনা যায় হয় কি বুলি জানো অপচন কিটা চোৱা গ্ৰাম্য বসতি মিলিয়ন সিটি নে জনসংখ্যাৰ ভিত্তি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব মিলিয়ন সিটি বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 5 টো আমাক কি কৈছে 2001 চনৰ হিচাপ অনুসৰি দেশখনৰ মুঠ গ্ৰাম্য অঞ্চলত কিমান শতাংশ হয় 2001 চনৰ যি ডাটা আছিল সেই অনুসৰি দেশখনৰ মুঠ গ্ৰাম্য অঞ্চল কিমান শতাংশ অপচন কিটা চোৱা 82.2 শতাংশ 27.7 শতাংশ 72.2 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব চোৱা 72.2 শতাংশ ওকে 2001 চনৰ হিচাপ অনুসৰি 72.2 শতাংশ দেশখনৰ মুঠ গ্ৰাম্য অঞ্চল আছিল নেক্সট কোৱেশ্চন নম্বৰ 6 টো আমাক কি কৈছে 2001 চনৰ হিচাপ অনুসৰি দেশখনৰ মুঠ নগৰীয়া অঞ্চলৰ কিমান শতাংশ হয় 2001 চনৰ 2001 চনৰ ডাটা অনুসৰি হয় হিচাপ অনুসৰি দেশখনৰ মুঠ নগৰীয়া অঞ্চলৰ কিমান শতাংশ আছিল অপচন কিটা চোৱা 52.98 শতাংশ 23.8 শতাংশ 27.8 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ টো 27.8 শতাংশ ওকে 2001 চনৰ
হিচাপ অনুসৰি 27.8% দেশখনৰ মুঠ নগৰীয় অঞ্চল আছিল নেক্সট কুৱেশ্যন নম্বৰ 7 টো আমাক কি কৈছে 1901 চনত ভাৰতবৰ্ষত মুঠ নগৰৰ সংখ্যা কিমান আছিল 1901 চনৰ ডাটা মতে আমাক কৈছে যে 1901 চনত ভাৰতবৰ্ষত মুঠ নগৰৰ সংখ্যা কিমান আছিল অপচন কিটা চোৱা 2916 খন 1916 খন 4672 খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো 1916 খন হয় 2001 চনৰ ভাৰতবৰ্ষত মুঠ 1916 খন নগৰ আছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো আমাক কি কৈছে 2005 চনৰ হিচাপ অনুসৰি মানৱ সম্পদ উন্নয়ন সূচকাংক ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান কিমান হয় 2005 যি মানৱ সম্পদ উন্নয়নৰ যি লিষ্ট ওলাইছিল সেই অনুসৰি ভাৰতবৰ্ষৰ স্থান কিমান অপচন কিটা চোৱা 272 স্থান 271 স্থান 172 স্থান ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 172 নম্বৰ স্থানত আছিল আমাৰ ভাৰতবৰ্ষ হয় নেক্সট কুৱেশ্যন নম্বৰ 9 টো আমাক কি কৈছে ভাৰতবৰ্ষৰ কিমান শতাংশ লোক বৰ্তমানেও দৰিদ্ৰ সীমা ৰেখাৰ তলত আছে হয় বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আৰু সকলোৱে জানিব লাগে যে ভাৰতবৰ্ষৰ কিমান শতাংশ লোক বৰ্তমান সময়লৈকেও দৰিদ্ৰ যি সীমা আছে এই সীমাৰ তলত আছে অপচন কিটা চোৱা 16.10% 26.10% 62.20% ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো 26.10% মানে বৰ্তমান সময়লৈকেও 26.10% লোক বৰ্তমানেও দৰিদ্ৰ সীমাৰ তলত আছে বুজি পালা নেক্সট কুৱেশ্যন চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বিহাৰত কিহৰ হাৰ সৰ্বনিম্ন এটা আমাৰ তিনটা অপচন দিয়া আছে তিনটা অপচনৰ ভিতৰত কোনটো হ'ব মানে বিহাৰত কিহৰ হাৰ সৰ্বনিম্ন অপচন কিটা চোৱা পুৰুষৰ সাক্ষৰতা হাৰ নে মহিলাৰ সাক্ষৰতা হাৰ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব মহিলাৰ সাক্ষৰতা হাৰ সকলোতকৈ কম ক'ত বিহাৰত ওকে নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পৰা ওকে তো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনবোৰ হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ এই চেপ্টাৰটোৰ পৰা যি 13 নম্বৰ চেপ্টাৰ আছিল এই চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি কি কুৱেশ্যন আহিছিল সেই সকলোবোৰ কুৱেশ্যন আজি আমি আলোচনা কৰিম ওকে 1 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মানৱ সম্পদ উন্নয়ন সূচকাংকৰ ক্ষেত্ৰত তলৰ কোনখন ৰাজ্য স্থান শীৰ্ষ 2017 চনত আহিছিল এমসিকিউ আহিছিল এইটো অপচন কিটা চোৱা অসম কেৰালা মিজোৰাম আৰু পাঞ্জাব কুৱেশ্যনটো আমাক কি কৈছিল মানৱ সম্পদ উন্নয়ন সূচকাংকৰ ক্ষেত্ৰত তলৰ কোনখন ৰাজ্যৰ স্থান শীৰ্ষ কোনখন ৰাজ্যৰ স্থান শীৰ্ষ অতিকৈ বেছি মানৱ উন্নয়ন হয় তাত নেক্সট উত্তৰটো চোৱা উত্তৰটো হ'ব অপচন নম্বৰ 2 টো হ'ব কেৰালা হয় কেৰালা যি ৰাজ্য আছে এই ৰাজ্যখনৰ মানৱ সম্পদ উন্নয়ন সূচকাংক ৰাজ্যখন স্থান শীৰ্ষ নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা আমাক কি কৈছে তলৰ কোনখন ৰাজ্যত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকৰ শতকৰা হাৰ সৰ্বাধিক 2016 আৰু 2018 চনত এই কুৱেশ্যনটো আহিছিল আমাক অপচন দিছে 4টা আমাৰ ৰাজ্য দিছে কোনখন ৰাজ্য যি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শতকৰা হাৰ সৰ্বাধিক মানে বেছিভাগ মানুহে দৰিদ্ৰ যি সীমা ৰেখা আছে তাৰ তলত আছে অপচন কিটা চোৱা অসম উৰিষ্যা পাঞ্জাব ৰাজস্থান ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টো উৰিষ্যা ওকে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা আমাক কি কৈছে মানৱ সম্পদ উন্নয়ন মানে কি 2020 আৰু 2022 চনত এই কুৱেশ্যনটো আহিছিল মানৱ সম্পদ উন্নয়ন মানে কি যে আমি এই চেপ্টাৰটো পঢ়ি আছো মানৱ সম্পদ উন্নয়ন তাৰ মানেনো কি উত্তৰটো চোৱা নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় হয় নিৰ্ধাৰিত যিকোনো সময়ৰ ভিতৰত যিকোনো এটা অঞ্চল এটাৰ যিবোৰ অধিবাসী থাকে তাত থকা মানুহবিলাকে আহৰণ কৰা ধনাত্মক হয় পজিটিভ দিশৰ গুণগত উন্নয়ন বা পৰিৱৰ্তন হয় যি ভাল উন্নয়ন হ'ব বা পৰিৱৰ্তন হ'ব মানুহবোৰৰ কি হ'ব হেল্প হ'ব সেইবোৰক কি কোৱা হয় অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন হৈছে বুলি কোৱা হয় তাকে কি কোৱা হয় মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় বুজি পালা
যিকোনো এটা ঠাইৰ যি পজিটিভ চেঞ্জেছবোৰ আহিব হয় মানে ধনাত্মক চেঞ্জেছ পৰিৱৰ্তনবোৰ আহিব বা কিবা এটা ডেভেলপ হ'ব তো সেই ঠাইটোৰ কি হৈছে মানৱ সম্পদ উন্নয়ন হৈছে বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা আমাক কি কৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যবোৰৰ মানৱ সম্পদ উন্নয়ন তুলনামূলকভাৱে কম হোৱাৰ দুটা কাৰণ দৰ্শোৱা হয় আমাৰ যি উত্তৰ পূব ভাৰতৰ যি ৰাজ্যবোৰ আছে সেই ৰাজ্যবোৰত মানৱ সম্পদ উন্নয়ন তুলনামূলকভাৱে কম কিয় তাৰ দুটা কাৰণ দৰ্শাব দিছে এই কুৱেশ্যনটো 2016 চনত আহিছিল উত্তৰটো চোৱা অনুন্নত শিক্ষা ব্যৱস্থা হয় প্ৰথম সমস্যাটোৱে হ'ল অনুন্নত শিক্ষা ব্যৱস্থাৰ কাৰণে কি হয় যি মানৱ সম্পদ উন্নয়ন এটো মানৱ সম্পদ উন্নয়ন কি হয় কম হয় নেক্সট কুৱেশ্যন নেক্সট উত্তৰ খ নম্বৰটো আমাৰ কি কৈছে নিম্নমানৰ জনমূৰি আয় বুজি পালা অনুন্নত শিক্ষা ব্যৱস্থা আৰু নিম্নমানৰ জনমূৰি আয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জনসাধাৰণ পৰিৱেশ আৰু উন্নয়নৰ মাজৰ সম্বন্ধ আলোচনা কৰা 2005 চনত আহিছিল এইটো লং কুৱেশ্যন হয় তোমালোকে পজ কৰি ৰিড কৰিব পাৰিবা ওকে উত্তৰটো চোৱা কি কৈছে উন্নয়ন বিশেষকৈ মানৱ সম্পদ উন্নয়নৰ সামগ্ৰিক ধাৰণাটো অতি জটিল পৰম্পৰাগত ধাৰণা অনুসৰি উন্নয়নৰ সাধন হোৱা মানে সমাজ সংস্কৃতিক আৰু পৰিৱেশজনিত সকলোবোৰ সমস্যা একত্ৰে নিৰ্মূল ঘটা বুলি ভবা হৈছে আনহাতে বেছিভাগ উন্নয়ন কাৰ্যসূচী ৰূপায়ণৰ ফলত জীৱন যাপনৰ সামগ্ৰিক মানৰ উল্লেখনীয় উন্নতি হোৱা সত্ত্বেও একে উন্নয়ন বিৰূপ প্ৰতিক্ৰিয়াৰ স্বৰূপ আঞ্চলিক আৰু সামাজিক বৈষম্য বিভেদ বঞ্চনা শ্ৰেণী বিশেষ স্থানান্তৰণ মানৱ অধিকাৰ সৰ্ব মানৱীয় প্ৰমূল্যৰ অৱক্ষয় আৰু প্ৰাকৃতিক পৰিৱেশৰ অৱনমন প্ৰভৃতি নতুন এলানি সমস্যা ঘনীভূত হোৱা দেখা যায় হয় নেক্সট আমাক কি কৈছে এনেবোৰ আনুষাংগিক সমস্যাৰ গুৰুত্ব ভিত্তিক সমাধানৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰসংঘই 1993 চনত বাৰ্ষিক প্ৰতিবেদনৰ উন্নয়ন পৰম্পৰাগত ধাৰণাৰ ওপৰত কিছু নতুন মাত্ৰা সংযোগ কৰিছে এই সংশোধন অনুসৰি উন্নয়ন কাৰ্যসূচীসমূহত সৰ্বসাধাৰণৰ অংশগ্ৰহণ আৰু নিৰাপত্তাৰ লগতে গণতান্ত্ৰিক প্ৰমূল্য আৰু উন্নয়নৰ সুফল ভোগ কৰাৰ অধিকাৰ সম্পৰ্কীয় ধাৰণাৰ সুযোগ ঘটে এই সময়ৰ পৰা শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰ দুখনত জনসাধাৰণক প্ৰত্যক্ষ জড়িত কৰাৰ ধাৰণাও শক্তিশালী হয় এই অনুক্ৰমে নিৰাপত্তাৰ উদ্দেশ্যে জনসাধাৰণৰ সজাগতা বঢ়াই তুলি প্ৰতিৰক্ষা শিতানৰ খৰচ কমোৱা আৰু এই শিতানৰ ৰাহি পুঞ্জি উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে বিনিয়োগ কৰাৰ পৰ্যন্ত আৰম্ভ কৰা হয় আকৌ নব্য মালথাছ দাবী পৰিৱেশ বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি কি কৈছে জনসংখ্যা আৰু সম্পদৰ মাজত ভাৰসাম্য প্ৰতিষ্ঠা নোহোৱাৰ অৱস্থাত শান্তিপূৰ্ণ সামাজিক জীৱন প্ৰণালী সম্ভৱপৰ নহয় অষ্টাদশ শতিকাৰ পাছৰ ফালৰ পৃথিৱীজুৰি সম্পদ আৰু জনসংখ্যাৰ সম্পৰ্কৰ ক্ৰমশই অৱনতি ঘটিব লাগিছে বিগত 3টা শতিকাৰ পৃথিৱীৰ সম্পদ সম্ভাৰৰ সামান্য বৃদ্ধি ঘটাৰ বিপৰীতে জনসংখ্যা কেইবাগুণেও বৃদ্ধি পাইছে ইফালে উন্নয়ন কাৰ্যক্ৰমসমূহে একেবিধ সম্পদৰে বিকল্প ব্যৱহাৰ পৰিসৰ বৃদ্ধি কৰি যোৱাৰ লগে লগে পৃথিৱীৰ মুঠ সম্পদৰ চাহিদা বৃদ্ধি পাব লাগিছে সেয়েহে সকলো উন্নয়ন কাৰ্যক্ৰমৰ পক্ষে সম্পদ আৰু জনসংখ্যাৰ ভাৰসাম্য প্ৰতিষ্ঠাই হৈছে প্ৰাথমিক অধিকাৰ যোগ্য বিষয় ওকে বুজি পালা তোমালোকে পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিবা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰা কমেণ্ট কৰা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰিব নাপাহৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই